Hello everyone, I'm Ransmita, and in the last class we have already started the first chapter of the Indian politics. Now I would like to continue with the second part. তো আজি আমি সেকেন্ড পাৰ্টটো ডিছকাছ কৰিম। কালি আমি পাৰ্টিশ্যন কি আছিলে, কেনেকুৱা ধৰণৰ বস্তু হয় বা কি আছিলে পাৰ্টিশ্যন, সেই গোটেই বস্তুটো উই গট টু ন'। বাট নাও টুডে উই উইল ষ্টাৰ্ট দি ৰেষ্ট অফ দি চেপ্টাৰ, ঠিক আছে? চ' উইদাউট এনি প্ৰব্লেমছ এণ্ড উইদাউট এনি ডিলেজ লেটছ ষ্টাৰ্ট আৱাৰ চেপ্টাৰ ফৰ টুডে। Okay, so this is the part 2 definitely. আমি যোৱাকালি গম পালো যে পাৰ্টিশ্যন কি হয়। পাৰ্টিশ্যন মানে হৈছে যেতিয়া ব্ৰিটিছ ইণ্ডিয়া দুটা ভাগ হৈ গৈছিলে, যেনে ব্ৰিটিছ ইণ্ডিয়াৰ দুটা পাৰ্টছ হৈ গৈছিলে, এটা হৈছে পাকিস্তান আৰু আনটো হৈছে ইণ্ডিয়া, বা দুখন কাণ্ট্ৰি হৈ গৈছিলে। উই কেন সে দেট পাৰ্টিশ্যন মানে সেইটো হয়। কিন্তু পাৰ্টিশ্যন হ'ল কেনেকে? হাউ ৱাজ দ্য পাৰ্টিশ্যন ফৰ্মড? এই গোটেই বস্তুটো উই উইল গেট টু লাৰ্ণ ইন দিছ নিউ টপিক, টু নেশ্যন থিয়ৰী। ৱেইট, টু নেশ্যন থিয়ৰী। এই টু নেশ্যন থিয়ৰীত আমি গম পাম যে ব্ৰিটিছ ইণ্ডিয়া কেনেকৈ ফৰ্ম হৈছিল, কি হৈছিল, তাৰ পিছত পাৰ্টিশ্যন কেনেকৈ আহিল, আৰু একচুৱেলি পাৰ্টিশ্যনৰ ৰিজনটো কি আছিলে। উই উইল গেট টু লাৰ্ণ ইন দিছ টপিক। অ'কে, চ' টু নেশ্যন থিয়ৰী, দুটা নেশ্যন থিয়ৰী। টু নেশ্যন মানে কি? দুখন নেশ্যন, হয় নহয়? এজ ইউজুৱেল উই ন' যে টু নেশ্যন মানে হৈছে দুখন নেশ্যন। তো এতিয়া আমি গম পাম, অৰ উই উইল গেট টু ষ্টাডি about how the partition happened, how it happened, how partition happened. ঠিক আছে? তো we will get to study here. Partition কেনেকৈ হ'ল, কিয় হ'ল, হ'ব? সেইখিনিলৈকে ক্লিয়াৰ আছে? লাষ্ট ক্লাছ মই আকৌ এটা ইন্ট্ৰডাকশ্যন দি দিছোঁ, এটা ব্ৰিফ ইন্ট্ৰডাকশ্যন দি দিছোঁ, যে লাষ্ট ক্লাছলৈকে উই গট টু ন' যে হোৱাট ইজ পাৰ্টিশ্যন, ৱাই ইট হেপেন, হাউ ইট হেপেন, এটা ব্ৰিফ পালোঁ, এটা স্মল এটা ইন্ট্ৰডাকশ্যন দিছিলোঁ মই তোমালোকক। বাট এতিয়া এই ক্লাছটোত আমি গম পাম যে একচুৱেল ৰিজন কি আছিল পাৰ্টিশ্যন হোৱাৰ, হ'ব? চ' নাও দ্য টু নেশ্যন থিয়ৰী, দুটা নেশ্যন থিয়ৰী, দুখন নেশ্যন। Okay, মই পঢ়ি গৈছো for your understanding, then I will explain you in a better way. The two nation theory was the main cause behind the implementation of partition. যিটো টু নেশ্যন থিয়ৰী আছিল, সেই টু নেশ্যন থিয়ৰীয়ে মেইন কজ হৈছে পাৰ্টিশ্যনৰ এটা ইম্পৰ্টেণ্ট ৰিজন হৈছে। যদি টু নেশ্যন থিয়ৰীটো নাথাকা হয় তেন্তে আজি উই কেন সে যে আমাৰ ইণ্ডিয়া আৰু পাকিস্তান ছেইম কাণ্ট্ৰি এখন হৈয়ে থাকিল হয়। কোনো ফালৰ পৰা মানে বেলেগ কাণ্ট্ৰি অহা বা বাটৱাৰা হোৱা বা ডিভিজন হোৱাৰ কোনো ফালৰ পৰা চান্স নাথাকে, ঠিক আছে? The next point is that this theory was proposed by Muhammad Ali Jinnah. One of the most important questions of examinations that two nation theory actually kone propose korisile? Muhammad Ali Jinnah. So teo kon asil? He was the member of Muslim League. Muslim League to ami janoi, we have studied in our history books earlier je Muslim League namor eta league asil, jot sob hokolobor jiman Muslim community manhu ase, leaders ase, sob tate asile, ঠিক আছে? তো মহম্মদ আলী জিন্নাই কি কৰিলে, এটা ষ্টৰী ৱাইজো তোমালোকক মই বুজাই দিছো, যে তেওঁ দুটা নেশ্যন হ'ব লাগে বা দুখনকে কাণ্ট্ৰি হ'ব লাগে, সেই বস্তুটোৰ প্ৰপ'জেল ৰাখিলে যে এখন কাণ্ট্ৰিত দুইটা ৰিলিজনৰ মানুহ থাকিব নোৱাৰে। দ্য হিন্দুজ এণ্ড মুছলিমছ কান লিভ টুগেডাৰ ইউনাইটেডলি ইন ওৱান কাণ্ট্ৰি, দেৰ শুড বি এ ডিফাৰেণ্ট কাণ্ট্ৰি অৰ দেৰ শ্বেল বি এ ডিফাৰেণ্ট কাণ্ট্ৰি ফৰ দ্য মুছলিম পিপল। অ'কে, চ' এই নামটো বহুত ইম্পৰ্টেণ্ট হয়, very important for exams. একদম short questionত 1 mark questionত আহিব এইটো question যে who proposed the two nation theory, who was the actual pioneer of the two nation theory? So the answer will be Muhammad Ali Jinnah. ঠিক আছে? এতিয়া মই MH বুলি for short form দি থৈ দিছো, but তোমালোকে যেতিয়া লিখিবা in your examinations Muhammad Ali Jinnah বুলি লিখিবা। Okay, you got my point? তাৰপিছত আমি গম পাওঁ নেক্সট পইণ্টত, according to this theory, India not only had one religion people but two religion. So two nation theory to actually কি হয়, we are going in a very depth study of it, যে ইণ্ডিয়াত only এটা ৰিলিজনৰ মানুহে নাছিলে, there were two religions, মানে who were in majority. এতিয়া আমিতো এতিয়া if you compare now there is not only Hindus or Muslims, you can see Sikhs, you can see Christians. Amar Guwahati city te example loila, there are Christian people too, there are Buddhist people too, some are Punjabi people who came and migrated to hokolobor bostu yate ase, Sikh religion or manhu ase yat. To
সকলোবোৰ মানুহ এতিয়া এট প্ৰেজেণ্ট আছে আমাৰ মানে গোটেই ইণ্ডিয়া হওক আসাম হওক বেলেগ বেলেগ ষ্টেটছ হওক বাট তেতিয়া দিনত কি কৈছিলে যে এই থিয়ৰিটো মতেদি যে ইণ্ডিয়াৰ অনলি এটা ৰিলিজনে নহয় দুটা ৰিলিজন আছিল দেয়াৰ ৱেৰ টু পিপল এটা হৈছে হিন্দুজ আৰু এটা হৈছে মুছলিমছ মই লিখি দিছো হা হিন্দু এণ্ড মুছলিমছ তেওঁলোক মানে মেজৰিটিত আছিলে মুছলিম কমিউনিটি মানুহ আৰু হিন্দু কমিউনিটি মানুহ হ'ব সকলো ইণ্ডিয়াৰ পাৰ্টছত এতিয়া আমি যেনেকৈ ভাবো যে জম্মু এণ্ড কাশ্মীৰ ইজ এ মুছলিম ষ্টেট উই ডিক্লেয়াৰ ইট চামহাও যে মুছলিম মানুহখিনিয়ে তাত থাকে ঠিক তেনেদৰে আমি ভাবো যে উত্তৰ প্ৰদেশ ইজ এ হিন্দু ষ্টেট তাত ইমান হেৰি নাই কি বুলি কয় মুছলিম মানুহ নাই তো তেনেদৰে আমাৰ যিটো ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া আছিল বা ইণ্ডিপেণ্ডেন্সৰ আগৰ যিটো আমি কথা কওঁ বা চিনেৰিঅ' কওঁ উই গেট টু ন' যে according to this theory India not only had one religion but two religion people duta religion asil not only one religion okay the next is India comprised of people belonging from both the Hindu and Muslim communities okay India comprised the people manu ase not only from Hindu community but also Muslim community okay then this theory emphasized that for the better socio-economic development of the country and the cultural diversification, it was not possible for the Hindus and Muslims to live together. A2 point, most important point. A theory to motedi, the two nation theory, jitu two nation, duta nation jitu theory ase, he theory to motedi, we get to study. Je, jodi ami socio-economic development korbo bisaru, for both the religions it was not possible for them to live unitedly unity maintain kora kunno falor pra it was not possible okay etu mane two nation theory mote dihe moi tumalogo explain korisu thik ase don't get confused eta tar pisot to secularism ahile eta to amar India khon ekhon secular country hoy ba secular state ba nation hoy kintu he tetia dinor jitu mane eta ami kotha pati asu two nation theory kotha he tar under ekhini bostu asile okay these things two nation under bare two nation theory under ase ekhini bostu ঠিক আছে so this theory emphasized that for the better socio-economic development মানে better socio-economic development jodi ami socio-economic development koribo bisaru mane all dimensions jodi development koribo bisaru duita religion are for the Muslims also for the Hindus also it was not possible for them to live together in one country only okay so this was the ideology or this was the opinion of the two nation theory eta two nation theory to moi koi disu ha independence or pre part eta pohi asu ami post to eta poha nai two nation theory agote implement hoise tar pisothe as a result ami gom pao je Pakistan form hoise so this is the pre period now pre independence period eto clarify koi disu pre independence period ঠিক আছে প্ৰি ইন্ডিপেন্ডেন্স পিৰিয়ডৰ কথা এতিয়া অলপমান পাতি আছো আমি টু নেশ্যন থিয়ৰিটো তেতিয়া আহিছিল হেনেকে ইমপ্লিমেন্ট হ'ল আৰু এইখিনি বস্তু আহিল যে কালচাৰেল ডাইভাৰ্সিফিকেশন ইমান আছে ডিফাৰেন্সেস ইমান আছে হিন্দুজ আৰু মুছলিমছৰ মাজত সেইবাবে দ্য হিন্দু পিপল এণ্ড মুছলিম পিপল কান ষ্টে টুগেদাৰ উইথ ইচ আদাৰ ইন এ সেম কান্ট্ৰি okay so the Muslim League demanded a separate country for the Muslim majority people jikhini Muslim majority manu ase ba jikhini Muslim majority people ase he manukhinir karone jitu Muslim League ase ba jehetu we can say Muhammad Ali Jinnah jijon main leader ase teulukor they actually demanded a different country for the Muslim people je amak beleg ekhon country lagibo we want to stay separately where Muslim jikhini mane majority manu ase they get the priority in there okay last eventually the Muslim majority parts were declared as Pakistan amar Indian territory jikhini Muslim majority parts asile it is suppose West Bengal kisu Muslim majority parts asile Punjab phale Muslim majority parts asile he jega khini ke ami ki boli ko Pakistan boli declare korilu okay hekhini ke ami Pakistan boli declare korilu Jammu and Kashmir phale havle Muslim majority parts tare kisu bhag Pakistan hoy gol heneko dhoroner mane je Pakistan hoy gol jikhini parts amar Indian territory ta asile he parts khini jot Muslim manu besi ase ba Muslimor সংখ্যা to besi you know he part to ke ami ki boli ko
কি বুলি কয় পাকিস্তান বুলি কওঁ সৰি পাকিস্তান বুলি কওঁ বা নতুন কাণ্ট্ৰি পাকিস্তান এতিয়াতো আমাৰ পাকিস্তানৰ লগতো পুৰা দংগা হৈ আছে সেইটো বেলেগ কথা এতিয়া উই ডোন্ট হেভ এনি কাইণ্ড অফ গুড ৰিলেশ্যনছ উইথ দেম কোনো ফালৰ পৰা ইউছে এটেক হৈ আছে চব ফালৰ পৰা পেহেলগাম এটেক হৈছে ৰিচেণ্টলি আমি গম পাইছো তো সেনেকুৱা ধৰণৰ বহুত এতিয়া ৱৰ্ছ কণ্ডিশ্যন হৈ আছে বাৰু সেইটো আমি পিছত বেলেগ চেপ্টাৰ্ছত পঢ়িম বা পঢ়িবলৈ পাম কাৰেণ্ট ৰিলেশ্যনশ্বিপটো কিন্তু এতিয়া লেটছ ষ্টাডি এবাউট দ্য টু নেশ্যন থিয়ৰী অনলি অ'কে Next to hoise Pakistan emerged as a new Muslim majority country and got its independence on 14 August 1947. So next point 2, important point for examinations. Ketiaba 1 mark out question dide students get confused. Pakistan e ketia independence paisile bahute 15 August 1947 e likhi thoye. But that is not the truth or that is not correct. তুমি যদি চোৱা 14 আগষ্টত পাইছে 14 আগষ্ট 1947ত পাকিস্তান গট ইটস ইন্ডিপেন্ডেন্স আৰু আমি ইন্ডিয়াই পাইছিলো 15 তাৰিখে ওকে 14-15 হেতু মনত ৰাখিবা তোমালোকে মই লিখি দিছো এতে 14 পাক মানে পাকিস্তান অবভিয়াসলি তাৰ পিছত 15 আমাৰ ইন্ডিয়া তো এই গুটেখিনি বস্তু ফাইনালি একসেপ্ট হল দুখন দুটা নেশন ফৰ্ম হল সব ফৰ্ম হল দুখনকে কান্ট্ৰি ফৰ্ম হল আৰু এট লাষ্ট আমি গম পাওঁ যে 14 আগষ্ট 1947 পাকিস্তানে নিজৰ ইন্ডিপেন্ডেন্স পালে বা তেওঁলোকে নিজৰ ফ্ৰীডম পালে ওকে So now let's move on to the next topic যেটো হৈছে problems of partition এতিয়া আমি গম পাওঁ partition form হল partitioner reason to কি two nation theory for a simple ধৰি লৈছো যে two nation theory কাৰণে হল two nation theory মোহাম্মদ আলী জিন্নাই propose কৰিলে সেইভাবে form হল কিন্তু এতিয়া আমি গম পাম কিছুমান drawbacks কিছুমান problems যে it was not easy it was definitely not easy the process of partition was itself a very very critical process ba eta crucial hoy but bahut besi complicated process hoy okay so now ekhini we have studied already to muslim league ekhini bostu tumalake buji sai sake in short ma ako kahani wise koi disu je mohammad ali jinnah ahil teo propose korile je nai unko to hamare sath nahi rehna unko to separate ke rehna hai to hetu moi ekdom tumalake ekdom সহজ ভাষাত বুজাই দিছো যে उनको हमारे साथ नहीं रहना है इन शॉर्ट इंडिया के साथ नहीं रहना है उनको अपना एक खुद का कंट्री चाहिए तो সেইভাবে এটা সৰু নলেজ মই তোমালোকক দিব বিচাৰিছো সেইভাবে বহুতে এতিয়াও কয় বা তোমালোকে যদি গুগল সার্চ কৰা বা নেট সার্চ কৰা ফাউন্ডার অফ পাকিস্তান কোন আছিল জানা মোহাম্মদ আলী জিন্নাহ আছিল তেও এতিয়াও বহুতে ফাউন্ডার বুলি কয় ফাউন্ডার don't mind my poor handwriting okay so founder bole etiao te bahute koy je pakistaner founder tewe asile he was like ki randomly ahi pele hame nahi chahiye india ke sath rehna hame ek separate hona hai and tar pisot ebur hol mane gute bur khiseri hol mane ultimately these things happened bahut besi traumas and tantrums ahil two nation theory te ulale aru tar pisot he demanded a different country and that's finally his proposal was accepted and beleg ekhon country teo paleo jikhini muslim majority manhor karone asil thik ase to teo mane alaman mane religion to loi pele he was very proud or eta pride ot thaka mane manhu buli kobo pare ba ejon leader buli kobo para sebabe he wanted ki nai hame to extra ke rehna hai we can't live with the hindus this was a thing মানে simple thing তুমি যদি বিচাৰা বা জানিবলৈ যদি বিচাৰা একদম simple way বা simple language it I'm explaining it to you যেটা তোমালোকে grasp কৰিব পাৰা because এখিনি বস্তু যেতিয়া এক্সামত লিখিবলৈ আহিব you can't write মানে এনেকা সৰু points you have to explain it in a very very vast way so তোমালোকে যদি simple language যদি বুজা তেতিয়াহে তোমালোকে নিজৰ ভাষাৰে তোমালোকে লিখিব পাৰিবা you don't need to by heart everything you just need to by heart the dates okay now I will move on to the next topic okay problems of partition বহুত important topic হয় problems of partition important বা এটা traumatizing topic বুলি তুমি ক'ব পাৰা যে কি problems হৈছিল partitionৰ কাৰণে बंटवारा के लिए क्या problems हुआ था it is very কেতিয়াবা ডিসকাস কৰিবলৈ বহুত বেছি বেয়া লাগে যে একচুয়ালি কি হৈছিল কেনেকুৱা কি হৈছিল সো মই এবাৰ আকৌ পঢ়ি দিছো then I will explain all the points okay In undivided British India, there were no specific area which comprised of only the Muslim population. So, jetia amar India khon, amar Bharatborkho khon divide hua nasile. Enekwa nasil mane eta particular area je ekhini area Muslim e ase. No, there were Hindu people too. Some were Sikh too, some were Christian too.
সো সেই বস্তুটো বহুত বেছি ডিফিকাল্ট হৈ গ'ল, ইট বিকেম এ চেলেঞ্জ ইট চেল্ফ যে কেনেকে কৰোঁ কি কৰোঁ, বিকজ অনলি এটা জেগাত, এতিয়া ছাপ'জ মই ধৰি দিছোঁ আমাৰ অসমতে এটা চিম্পল এক্সাম্পল দিছোঁ তোমালোকক, ইন আৱাৰ আছাম অনলি, তোমালোকে যদি চোৱা আমাৰ গুৱাহাটী চিটিখনতে থৰি না অনলি হিন্দু মানুহ আছে, you can see there are Muslim people too, there are Sikh people too. So সেই প্ৰব্লেমটো, সেই চেম প্ৰব্লেমটো হৈছিল যে আনডিভাইডেড ব্ৰিটিছ ইণ্ডিয়াটো কোনো ধৰণৰ এটা স্পেচিফিক এৰিয়া নাছিল য'ত অনলি মুছলিম পপুলেশ্যন আছিল, বুজিলা? অনলি মুছলিম মানুহ থকা বা মুছলিম পপুলেশ্যন থকা এটা স্পেচিফিক এৰিয়া বা স্পেচিফিক প্লেচ ডিক্লেয়াৰ নাছিল যে এইখিনি মানুহ মুছলিমৰ কাৰণে। নো, ইট ৱাজ এ কমিক্সাৰ, ইট ৱাজ এ কমিক্সাৰ অফ বোথ দ্য ৰিলিজন। কমিক্সাৰ, যিটো কমিক্সাৰ মানে কি, আমি মিক্স, যিটো আমি কওঁ মিক্স আমাৰ ভাষাত, কমিক্সাৰ অফ বোথ দ্য ৰিলিজনছ, অফ both the religions. Okay, commixture of both the religions. Hindu asil, Muslim asil. Okay, then next point hoise, the Muslim population was mainly concentrated in the east and western parts of British India, which later faced a major crisis because bringing both the areas together was a major challenge for the government. A point to অলপমান ক্ৰিটিকেল আছে, মই যদিও ইমান আই এম নট ইনটু মেপছ অৰ ইনটু ড্ৰয়িংছ, আই উইল জাষ্ট ট্ৰাই টু এক্সপ্লেইন ইউ দিছ পইণ্ট ইন এ বেটাৰ ৱে। অ'কে, এটা বেটাৰ ৱেত আই উইল ট্ৰাই টু এক্সপ্লেইন দিছ পইণ্ট। চ' এইটোৰ ওপৰত এটা চেপ্টাৰো আছে পিছত, আই উইল এক্সপ্লেইন উইথ মেপছ এণ্ড অল লেটাৰ অন, বাট নাও আই উইড জাষ্ট লাইক টু গিভ এ ব্ৰিফ আপন দিছ থিং। এতিয়া ছাপ'জ আমাৰ ইণ্ডিয়া, ধৰি লৈছোঁ আমাৰ ইণ্ডিয়াই হয় এইটো, জাষ্ট ধৰি লোৱা, অ'কে, ইট ইজ নট ইণ্ডিয়া আফটাৰ অল, জাষ্ট ধৰি লোৱা যে এইখন ইণ্ডিয়াই হয়। চ' ক'বলৈ গ'লে এফালে আমি গম পাওঁ যে ইষ্ট আছিলে, ঠিক আছে, ইষ্ট ইণ্ডিয়া আছিলে, বা ইষ্ট ইণ্ডিয়া বা ভাৰতবৰ্ষৰ যি কোৱা আৰু তোমালোকে ইণ্ডিয়া, এইফালে আছিলে ইষ্টাৰ্ণ পাৰ্টছ আৰু এইফালে আছিলে ৱেষ্টাৰ্ণ পাৰ্টছ। যাৰ যাৰ জিঅ'গ্ৰাফিত ইণ্টাৰেষ্ট আছে তোমালোকে মেপখন ভালকৈ জানা চাগে, আই এম নট ইনটু মেপছ, আৰু মই মানে ইমান ভালকৈ আঁকিবও নোৱাৰিম, আৰু যিটো আঁকিম তোমালোকে বুজি নাপাবা, সেইবাবে মই তোমালোকক এনেকৈ জাষ্ট এটা সৰুকৈ এটা জাষ্ট ব্ৰিফিং দিছোঁ। পিছত লেটাৰ অন আমাৰ মেপ লাগিব বাৰু, এইটো নহয় যে আমাৰ মেপ নালাগে, বহুত বস্তু পঢ়িব লগা আছে, আই উইল এক্সপ্লেইন ইউ থ্ৰু দ্য মেপছ। অ'কে, অবভিয়াছলি তেতিয়া ময়ো নাথাকিম বাৰু, এইটো মানে কম্পিউটাৰ পৰা ল'ম বা উই উইল এডাপ্ট ফ্ৰম নেট। চ' ৱেষ্টাৰ্ণ পাৰ্ট আৰু ইষ্টাৰ্ণ পাৰ্ট, ছাপ'জ এখন ধৰি ল'লো ইণ্ডিয়া হয়, ইণ্ডিয়া ৱেষ্টাৰ্ণ পাৰ্ট আৰু ইষ্টাৰ্ণ পাৰ্ট। অ'কে, চ' এই ৱেষ্টাৰ্ণ পাৰ্টত কিছুমান পাৰ্টছ এনেকুৱা আছিলে যে গোটেইখিনি পাৰ্ট হিন্দুৱে হয়, ঠিক আছে, গোটেইখিনি পাৰ্ট হিন্দুৱে হয়, বাট কিছু পাৰ্ট আছিলে যে মুছলিম আছিলে, মুছলিম অৰিয়েণ্টেড পাৰ্টছ, মুছলিম পিপল, য'ত কনচেনট্ৰেশ্যনটো বেছি আছিলে মুছলিম, আৰু ইয়াতো এনেকুৱা আছিল যে গোটেই পাৰ্টটো হিন্দুৱে হয়, ঠিক আছে, মই বুজাই দিছোঁ তোমালোকক, চিম্পলি বুজাইছোঁ, চিম্পলি ল'বলৈ চেষ্টা কৰিবা। অ'কে, যে গোটেই পাৰ্টখিনি হিন্দুৱে হয়, বাট কিছুমান পাৰ্টছ আছে য'ত মুছলিম আছিলে, মুছলিম অৰিয়েণ্টেড পিপল বা মুছলিম ৰিলিজন পিপল, যি কোৱা তোমালোকে, the Muslims were here only, ঠিক আছে। লেটাৰ বাৰু এইটো বহুত এটা ইণ্টাৰেষ্টিং ষ্টৰি আছে ইষ্ট পাকিস্তানৰ ৱেষ্ট পাকিস্তানৰ, তো ঠিক আছে, যেতিয়া পাকিস্তান ছাপ'জ ফৰ্ম হৈছে, আমি এই জেগাটোক কি বুলি কৈছোঁ, ৱেষ্ট পাকিস্তান, ৱেষ্ট পাক, সেইটো অলপমান কৈয়ে দিওঁ, ইণ্টাৰেষ্টিং ষ্টৰি, তোমালোকে ইণ্টাৰেষ্টিং পাবা, ঠিক আছে। আৰু এইখিনি যিহেতু ইষ্ট ইণ্ডিয়া হয়, এফালে কি আছে ৱেষ্ট বেংগল আছে, আৰু ইফালে কি আছে পাঞ্জাব আছে, সেইটোতো আমি জানোৱেই যে ৱেষ্টাৰ্ণ ফালে কি আছে পাঞ্জাব আছে, আৰু ইষ্টাৰ্ণ ফালে কি আছে ৱেষ্ট বেংগল আছে, আমাৰ আছাম আছে, আছামৰ পিছতে বেংগল, সেনেকুৱা ধৰণৰ মানে, ঠিক আছে। তো এফালে কি হ'ল ইষ্ট পাকিস্তান, এটা কৈ দিওঁ, ইষ্ট পাকিস্তান, সেইটো বাৰু ফৰ্ম হ'ল, বাট তাৰে আগত এটা তুমি কোৱা, তুমি এতিয়া ছাপ'জ এটা টেৰিটৰি তুমি ড্ৰ কৰিব বিচাৰিছা, সেই ৱেষ্টাৰ্ণ ফালে আছে মুছলিম মানুহ, এইফালে আছে মুছলিম মানুহ, হয় নে নহয়? এতিয়া তুমি এই দুইটা পাৰ্ট কেনেকৈ জইন কৰিবা, হাউ উইল ইউ জইন বোথ দ্য পাৰ্টছ? ইট ৱাজ ভেৰি ডিফিকাল্ট, it is very difficult for the government, it is very difficult for the leaders, যে how will we depict those parts, because এইখিনিতো মুছলিম মানুহ আছে, এইখিনিতো মুছলিম মানুহ আছে, we can't join both the parts। তোমালোকে যদি চোৱা কোনটো ফালৰ পৰা জইন হ'ব, এনেকৈওতো জইন হ'ব নোৱাৰে, কাৰণ মাজতো কিবা কিবি থাকিবই ন,
তুমি যদি গ্লোব বা তুমি যদি যিটো গ্লোব আছে বা মেপ যদি চোৱা so we can't directly join west pakistan আৰু east pakistan কোনো ফালৰ পৰা লিংক নাই মানে সেইখিনি সময়ত সো এনেকুৱা ধৰণৰ হৈছিলে যে ইষ্টাৰ্ণ পাৰ্টছত যিখিনি মুছলিম মানুহ আছিলে সেইখিনি মুছলিম মানুহ পাকিস্তান ডিক্লেয়াৰ হৈছিলে ৱেষ্টাৰ্ণ পাৰ্টছত যিখিনি মুছলিম মানুহ আছিলে সেইখিনি মানুহকো পাকিস্তান বা পাকিস্তান কাণ্ট্ৰি হিচাপে ডিক্লেয়াৰ কৰি দিয়া হৈছিলে যে তোমালোকে পাকিস্তানত আছা বা পাকিস্তান হয় এইটো বাট ইয়াৰ ফালৰ পৰা লিংক নাই ন ইউ হেভ টু গো ইনসাইড হোল দ্য ইণ্ডিয়া গোটেই ইণ্ডিয়াখনৰ তুমি ভিতৰত আহিব লাগিব হয় নহয় ফৰ দ্য বেটাৰ এডমিনিষ্ট্ৰেশ্যন আৰু সেই ইণ্ডিয়াৰ ভিতৰত তুমি আহিব নোৱাৰা ইণ্ডিয়াৰ ভিতৰত আহিলে হাই কাজিয়া মাৰপিট এইবোৰ বস্তু হ'ব ভাইলেঞ্চ হ'ব তো এইটো বস্তু এটা ডাঙৰ এটা ডিলেমেটিক আৰু এটা বহুত বেছি ইণ্টাৰেষ্টিং ডিফিকাল্টি হৈ গৈছিল ইণ্টাৰেষ্টিং ডিফিকাল্টি বুলিয়ে কৈছো বিকজ এডমিনিষ্ট্ৰেশ্যন ৱাজ নট এট অল পচিবল কেনেকৈ আহিবা তুমি ৱেষ্ট পাৰ্টৰ পৰা তুমি আহিবলৈ হ'লে তুমি ইণ্ডিয়াত সোমাবই লাগিব ইষ্ট পাৰ্টলৈ তো কোনো ফালৰ পৰা লিংক নাছিলে বাৰু এতিয়া মই তোমালোকক এটা জাষ্ট আগতীয়াকৈ জানি থবলৈ এটা মই ইনফৰমেশ্যন দিছো যে এতিয়া ইষ্ট পাকিস্তান ক'বলৈ গ'লে বাংলাদেশ হৈ গ'ল এতিয়া তেনেকুৱা নাই এতিয়া ৱেষ্ট পাকিস্তান আৰু ইষ্ট পাকিস্তান নাই এতিয়া এই ইষ্ট পাকিস্তানখন বাংলাদেশ হৈ গ'লগৈ বাংলাদেশ আমি যিটো কওঁ বাংলাদেশ হয়নে নহয় যে বাংলাদেশ তই বাংলাদেশত যা আমি জোকাই কাবাক তই বাংলাদেশত যা তই ইয়াত থকা তই একো প্ৰয়োজন নাই সেনেকুৱা ধৰণৰ কথাটো যে বাংলাদেশ ফৰ্ম হৈ গ'ল দেট ইজ দ্য নিউ কাণ্ট্ৰি উইচ ইজ ফৰ্ম উইচ ইজ লেটাৰ অন মানে সেইটো বহুত পিছত ফৰ্ম হৈছে বাট তাৰ আগলৈকে চিটুৱেশ্যনটো এইটোৱে আছিল ইট ৱাজ এ ডিফিকাল্টি ইট চেল্ফ ইট ৱাজ এ প্ৰব্লেম এডমিনিষ্ট্ৰেশ্যন ৱাজ এ প্ৰব্লেম পাকিস্তান কেনেকৈ ৰান হ'ব দুইটা পাৰ্টত এনেকৈ ইট ৱাজ নট পচিবল এট অল ফ্ৰম দ্য ৱেষ্টাৰ্ণ পাৰ্টত অলছ' ইট ৱাজ নট পচিবল টু কাম টু দ্য ইষ্টাৰ্ণ পাৰ্ট আৰু তুমি যদি চোৱা ইষ্ট ফালৰ পৰা কোনো ফালৰ পৰা তুমি যাব নোৱাৰা ঠিক আছে so this was a major problem aru মই তোমালোকক better understanding কাৰণে I'm explaining it to you okay so now yes etu এতিয়া সকে বুজি পালা যে mainly concentrated east and western parts of British India wait mainly it is concentrated east and western parts of British India which was very impossible sorry not possible impossible হৈ গৈছিলে যে কেনেকৈ আনো দুইটা পাৰ্টকে একেলগে বহুত মেজৰ চেলেঞ্জেছ হৈছিলে তো এটা টাইমতো এনেকুৱা হৈছিলে যে ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তানৰ মাজত কাজিয়া একদম দুবাল পিতা কাজিয়া যিটো আমি কওঁ একদম পুৰা দংগা হৈ গয়া জেং আমাৰ ভাষাত হোৱাট উই সে জেং হৈ গ'ল তো সেনেকুৱা ধৰণৰ চিটুৱেশ্যনো হৈছিলে তো সেইটো বাৰু আমি পিছত পঢ়িম এটা ইণ্টাৰেষ্টিং পাৰ্ট হয় তাত মই তোমালোকক মেপ লৈ পেলাই বুজাম ডোন্ট ৱৰি এতিয়া তোমালোকক ব্ৰিফ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণেহে জাষ্ট মই কৈছোঁ যে এটা ৱেষ্ট পাকিস্তান আছিল আৰু এটা ইষ্ট পাকিস্তান ফৰ্ম হৈছিলে ঠিক আছে আৰু কোনো ফালৰ পৰা এডমিনিষ্ট্ৰেশ্যন ৱাজ নট পচিবল কমিউনিকেশ্যন ৱাজ অনলি নট পচিবল বিকজ অল অভাৰ দ্য কাণ্ট্ৰি তুমি ইমান তেতিয়া দিনত ইমান ফ্লাইট ট্ৰেইনছ বহুত লিমিটেড আছিলে ইউ কাণ্ট কাম এণ্ড ইউ জাষ্ট কাণ্ট মানে তোমালোকে মাৰ্জ কৰিব নোৱাৰা কোনোফালে ঠিক আছে নাও দ্য থাৰ্ড পইণ্ট all the sections of Muslim people do not want to be a part of Pakistan. Etu hoise eta beleg segment, eta interesting segment. Okay, so all the people didn't wanted Pakistan mane. Ami bhabu je hokolobor Muslim manu ekdom all of a sudden ekdom bisarile je no we want Pakistan. No. All the people didn't wanted Pakistan. But Pakistan nisina ekhon desh teoloke bisarai nasile. Mane teoloke bisarisil teoloke horur prai jot jonmo hoise tate teolokor mrityu hok. They didn't wanted to displace. They didn't wanted to migrate from one place to another. They didn't wanted to leave their own birth native place. Bostuto. Henekwa dhৰণৰ যে সকলোবোৰ মানুহ সকলোবোৰ মুছলিম মানুহ they didn't wanted to go to Pakistan. They didn't wanted Pakistan at all. Okay? তো ইয়াতে এজন লিডাৰ আছে তেওঁৰ নামটো হৈছে খান আব্দুল গফৰ খান তেওঁক আমি কি কওঁ ফ্ৰণ্টিয়াৰ গান্ধী বুলিও কওঁ নৰ্থ ৱেষ্ট প্ৰভিন্সৰ তেওঁ এজন লিডাৰ আছিলে তেওঁ ক্লিয়াৰলি অপ'জ কৰিছিলে এইটো থিয়ৰী যে নাযাওঁ I don't want Pakistan. I don't want to be a part of Pakistan. আৰু সেইটো বস্তু হয়ও ইফ ইউ চি ইট লজিকেলি বা অলপমান ইম'চনেলিও যদি তুমি বস্তুটো ভিউ কৰা ছাপ'জ এতিয়া এটা এক্সাম্পল দিছোঁ মই সৰুৰ পৰাই গুৱাহাটীত আছোঁ বা গুৱাহাটীত আই এম বৰ্ন এণ্ড ব্ৰট আপ ঠিক আছে এতিয়া কালি যদি আহি পেলাই মোৰ ঘৰত যদি কোনোবাই ন'টিচ পেলাই দিয়েহি যে ৰঞ্চমিতা ইউ হেভ টু মুভ টু আনাদাৰ প্লেচ তুমি শিৱসাগৰ যাবগৈ লাগিব ঠিক আছে বা তুমি নগাঁও যাবগৈ লাগিব একো অল অফ এ ছাডেন একো প্লেন নাই না মোৰ কিবা তাত যাব লগা প্লেন আছে না কিবা আছে বাট ইট ইজ এন অৰ্ডাৰ যে ন' just because ৰঞ্চমিতা তুমি হিন্দু হয় তুমি যাব লাগিব তুমি নগাঁও যাব লাগিব তুমি তাত থাকিবগৈ লাগিব so it doesn't make any sense for some people too যে আমি আমাৰ জেগাটো আমি আমাৰ বাৰ্থ প্লেচটো কিয় এৰি পেলাই যাম বেলেগত
It is not possible, right? It is not possible. All of a sudden, tumak just at a notice dile, at a declarance dile, hetur babe you can't leave, na. You can't leave your own birthplace. Okay, so this is the thing mane. So Khan Abdul Ghaffar Khan te was a leader asile. আৰু এটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন. দিছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু কমন কুৱেশ্যন বুলি ক'ব পাৰি যে who was known as Frontier Gandhi. তেওঁক Frontier Gandhi বুলি জনা হৈছিলে. মানে Frontier Gandhi বুলি জনাৰ বা তেওঁক কোৱাৰ এটা ৰিজন আছে. He was, a great fan of Mahatma Gandhi. Mahatma Gandhi তেওঁ এজন বহুত, admirer আছিলে. Frontier Gandhi বুলিও জানে তেওঁক সেইবাবে মানে. So this is a very important question for your examination. Who was known as the Frontier Gandhi বুলি আহে কেতিয়াবা বা কেতিয়াবা আহে যে Khan Abdul Ghaffar Khan কোন হয়. সেইটোৰ আনসাৰটো ইয়াতে দিয়া হৈছে আৰু 1 মাৰ্কতছে বেছি নাহে এইটো বস্তু যে Khan Abdul Ghaffar Khan, also known as Frontier Gandhi, he was known as the Frontier Gandhi, Northwestern Provincer. ঠিক আছে, he didn't want it, so he clearly opposed this theory. বা কেতিয়াবা যদি তোমালোকক খুধে এক্সামত যে ট্ৰিক কুৱেশ্যন এটা দি দিলে সাপোজ CBSE এক্সামছৰ দৰে যে বা CBSE এক্সামতে দি দিলে যে হু কি বুলি কয় নৰ্থ ৱেষ্টাৰ্ণ প্ৰভিন্সৰ লিডাৰ কোন আছিলে বা মানে কি আছিলে বা কোনে অপোজ কৰিছিলে এই টু নেশ্যন থিয়ৰিটো, তেতিয়া তোমালোকে লিখিব লাগিব খান আব্দুল গফৰ খান. একদম মনত ৰাখিবা দেই, Khan Abdul Ghaffar Khan. Very important for your examinations. It is very important. Okay? Etia, next point. Let's move to the next point. In some parts of Bengal and Punjab, the non-Muslims were in majority, but these two provinces were divided on the basis of religion. ঠিক আছে, এতিয়া হেতু বস্তুৱে মই অলপ আগত যেটো বুজালো এটা মানে আগলি ড্ৰয়িং কৰি বুজালো বুলি ধৰি লবা অলপ আগত যে কেনেকে কলো বা কেনেকে বুজালো ফৰ ইউ আন্ডাৰষ্টেণ্ডিং এটা গ্লিম্পছেছ দিছো. কিছুমান এৰিয়াছ আছিলে বেংগল আৰু পাঞ্জাবত, ঠিক আছে, তাত অনলি নন মুছলিমছ খিনিয়ে মেজৰিটি নাছিলে বা কেতিয়াবা এনেকুৱা হয় বা অনলি মুছলিম খিনিয়ে নাছিলে, তাত দুইটা ৰিলিজনে আছিলে. এতিয়া আমি যেতিয়া পাতো বেংগলৰ কথা হয় নহয়, এতিয়া অলপ আগত মই ক'লো যে বেংগল ইষ্ট পাকিস্তান হ'ল, পিছত বাংলাদেশ হ'ল, হয় নহয়, কিন্তু তাত অনলি মুছলিম মানুহে নাছিলে, তাৰে আধা পাৰ্ট যদি তুমি চোৱা, আধা পাৰ্ট দ্য হাফ অফ দ্য পাৰ্ট ইজ একচুৱেলি দ্য হাফ আকৌ মই আই এম বেক টু দিছ ড্ৰয়িং, টু দিছ ৰিয়েলি বেড ড্ৰয়িং. সো তাৰে আধা পাৰ্ট এতিয়া আমি কি কৈছো এইখিনি সাপোজ আমি কনসিডাৰ কৰিছো, ৰবা মুছি দিছো, ঠিক আছে, for your better understanding আকৌ এবাৰ ভালকে বনাই তোমালোকক বুজাইছো. ওকে, এটা জাস্ট ব্রিফ আৰু ওকে, এটা জাস্ট ব্রিফ মই দিছো. এফালে সাপোজ আছে বেংগল আৰু এফালে আছে পাঞ্জাব, এটো কি হয় ওয়েস্ট আৰু এটো হৈছে ইষ্ট. আমি জানো যে ইয়াত কিছুমান মুছলিম মানুহ আছে আৰু আমি জানো যে ইয়াত কিছুমান মুছলিম মানুহ আছে বেংগলত, ঠিক আছে, কিন্তু গোটেই বেংগলখন সাপোজ দিস ইজ দ্য হোল বেংগল, গোটেই বেংগলখনতে যে মুছলিম মানুহে থাকিব দ্যাট ইজ নট দ্য থিং. কিছুমান হিন্দু মানুহ আছে, ঠিক আছে. এতিয়া আই এম কনসিডাৰিং যদি 20% ৱেৰ মুছলিমছ, যিটো পিছত হেৰি হৈ গ'ল মুছলিমছ, তেনেকে আমি ক'ব পাৰো যে ৰেষ্ট অফ দ্য 80% মেজৰিটি were Hindus also বা were non-Muslims, not only Hindus বুলিয়ে কথা নাই, non-Muslimsও আছিলে সেই বস্তুটো. ওকে, non-Muslims, non-M বুলি দি দিছো, বুজি ল'বা, non-M বা Hindus. তো ঠিক তেনেদৰে আমি যদি চাও the whole, suppose this is the Punjab city বা Punjab state, not city, sorry, state. Okay, so তাৰে আমি গম পাও যে 30% suppose মানে মই just an example দিছো for your better understanding. Okay, 30% were Muslims, but the rest of the 70% were Hindus also, some were Sikh also. বস্তুটো তেনেকুৱা only. Okay, হেনেকুৱা ধৰণৰ হয় বস্তুটো, বা we have to consider যে the whole people, গোটেই মানুহখিনি তো নাছিল ন মুছলিম, so it was very difficult, it was a problem only. The whole people, the complete people were not the Muslims people. Okay, some were Hindus also, the others were Sikhs also. He henekwa dhoroner to he bostuto miluat bahut besi problem ahi goisile pisot, ঠিক আছে. The non-Muslims were in majority. আকৌ এবাৰ বুজাই দিছো, কিন্তু
পিছত কি হ'ল এট দি এণ্ড ডিভাইড হৈ গ'ল মই অলপ আগত যিটো বুজালোঁ ৱেষ্ট পাকিস্তান ইষ্ট পাকিস্তানৰ কনচেপ্টটো অলপমান তোমালোকক দিছোঁ তো সেইটো বস্তু ঠিক আছে চ' পিছত এইটোত এটা ডাঙৰ ইছ্যু বনি গ'ল উইচ ক্ৰাম্বল দ্য হিষ্ট্ৰী অফ ইণ্ডিয়ান পলিটিক্সৰ বা মানে ইণ্ডিয়াৰ যিটো পলিটিকেল এটা ডাইনেমিক আছে সেইটো চেঞ্জ কৰি দিলে বিকজ ইট বিকেম এ গ্ৰেট ইছ্যু লেটাৰ অন চ' কেনেকৈ গ্ৰেট ইছ্যু হ'ল বা এইটো এটা অলপ ইণ্টাৰনেশ্যনেলটো পৰে অ'কে টপিকটো চ' ইণ্টাৰনেশ্যনেল পলিটিক্সৰ এটা চেপ্টাৰে আছে মানে এইটোৰ ওপৰত আই উইল এক্সপ্লেইন ইট টু ইউ লেটাৰ অন অ'কে লেটছ নাও মুভ অন টু দি নেক্সট লাইনছ the Sikh minorities faced major problems who lived in the border areas. The large number of Hindus and Sikhs found themselves surrounded by Pakistan, and a large number of Muslims were surrounded in the newly controlled areas by India. It is some minorities. আমি কি পাতি আছিলো হিন্দু মুছলিমৰ কথা পাতি আছিলো যে হিন্দুজ আছে মুছলিমছ আছে হিন্দুজ আৰ মেজৰিটি মুছলিমছ আৰ মেজৰিটি বাট নাও উই উইল টক এবাউট দ্য শিখ মাইনৰিটি পিপল কিছুমানটো আছে না মাইনৰিটি হে 1-2% পিপল হু ৱাৰ শিখ বা শিখ মাইনৰিটি পিপল দ্য শিখ মাইনৰিটি পিপল ফেচড মেজৰ ইছ্যুজ বিকজ তেওঁলোকৰ মানে এনেকুৱা হ'ল যে আমি ক'ত যাম ৱেৰ উইল উই গ' যদি ইণ্ডিয়াত যদি হিন্দুজ থাকে যদি পাকিস্তানত যদি মুছলিমছ থাকে আমি ক'ত যাম where is our identity where is our shelter where is our hope that was the situation which happened okay a large number of Hindus and Sikhs found themselves surrounded by Muslim areas jitu telugor kane pisot danger hoy gol a large tar pisot ako ki hol oin side ami jodi sabole jao kisman Muslim people India thaki pele they were like awkward ba ami eta ko jao amar ki hobo etia he minority people khini kotha koise so this point highlight about the minority that the minority faced major crisis okay minority faced crisis upar likhibole jega nai kane tolo likhisu please don't mind so minority faced crisis they were like not comfortable at all je ami ko jao what will be our next step what will we do so these are the things which are happening okay so these problems are not simple problems na we don't have we have people here who don't know what to do keneke thakibo kot thakibo ki obostha thakibo khua lua ki hobo what will be the basic amenities they don't know about that so this was the very very critical or very very traumatic situation for all the people living in India and as well as Pakistan a two nation theory to ahile for their own autonomy je no Muslim people ko chahiye ek alag sa desh but after that ki hol ekhini bostu to hoise after that situation the horrible situation aru upcoming jekhini bostu moi tumalako introduce korabole goi asu hekhin to aru bad situation okay so without any delays ekhin loke I hope tumalake buji paisa now let's move on to the next topic okay consequences of partition outcome impact of partitions ekhini bostu olopman traumatizing hoy when I explain or when I write ba jetia mo porhi asilu nije moi jetia prepare kori asilu for the class it was I was ki how will I explain moi bhabi asilu je keneke ko ekhini bostu okay so consequences of partition consequences ba ami সহজ ভাষাত যদি কব বিচাৰো outcomes of the partition okay outcomes of the partition হোৱাৰ পিছত কি হল আহিল partition goal partition মুসলিম লিগে কৰিলে যে আমাক লাগে বেলেগ এখন দেশ তাৰ পিছত actually কি হল this is the things these are the things consequences of partition পঢ়ি দিছো তাৰ পিছত ভালকে মই একদম এক্সপ্লেইন কৰি কৰি বুজাই আছো তোমালোকে বুজি ৰবা okay the partition resulted in the harmful outbreak of a large scale violence in both the countries বহুত ডাঙৰ ভাইলেন্স এনেকুৱা নহয় সৰু সৰু যে মই এটা চকলেট পাব লগা আছিল অমুকটো মোৰ লগৰৰ পৰা মোক নিদিলে চকলেটটো তাৰ পিছত মোৰ তালত কাজিয়া হ'ল that is not the violence I'm talking about violence murder attack rapes abduction হেনেকুৱা ধৰণৰ ভাইলেন্সৰ কথা মই পাতি আছো যেটো বহুত লাৰ্জ স্কেল ভাইলেন্স হয় murder অকস্মাত তুমি গৈ আছা এটা ৰাস্তাত you are not safe even in your own country you don't know what's going to happen next with you you're not safe in the refugee camps that is the violence I'm talking about bahut dangor large scale violence hoisile thik ase a lot of killings and atrocities occurred
killings and atrocities occurs on both the side. বহুত বেছি killings, atrocities, বহুত বেছি মাৰামাৰি, মাৰামাৰি কাটাকাটি, যিটো আমি অসমীয়া ভাষাত কওঁ যে মাৰামাৰি কাটাকাটি হৈছে, তাত নেযাবি সেইফালে, সেনেকুৱা ধৰণৰ বহুত হৈছিলে। তুমি ইউ আৰ নট ছেফ, কালি কি হ'ব, ইউ ডোন্ট ইভেন নো যে তুমি কালি দিনটো তুমি জীয়াই থাকিবা নে নাথাকা। ইট বিকেম ৱৰ্ছ, দ্য চিটুৱেশ্যন ৱৰ্চেণ্ড উইথ টাইম। অ'কে, তাৰপিছত certain cities like Amritsar, Lahore and Kolkata became the central communal zones. ঠিক আছে, এইকেইটা চিটিজৰ নাম বহুত ইম্পৰ্টেণ্ট হয়, কমিউনেল জোনছৰ নাম লিখা আহি যায় এক্সামত 1 মাৰ্কছ, একো ডাঙৰ কথা নহয়। অ'কে, তোমালোকে একো ভয় কৰিব নালাগে, তোমালোকে মই কৈ দিছো ইয়াতে অমৃতসৰ, লাহোৰ, কলকাতা বিকেম দ্য চেন্ট্ৰেল কমিউনেল জোনছ। এইটো বস্তু তোমালোকে জানি ল'বা, অমৃতসৰ, লাহোৰ এণ্ড কলকাতা। ঠিক আছে, তিনিখনে আছিলে জেগা য'ত মানে চেন্ট্ৰেল কমিউনেল জোন, কমিউনেল মানে কি, য'ত কমিউনেল ৰাইটছ হৈ আছে, ৰায়টছ বা কমিউনেল ৰিয়টছ হৈ আছে, য'ত মানে কাজিয়া হৈ আছে, হিন্দু আৰু মুছলিমৰ মাজত মানে কাজিয়া, মাৰামাৰি কাটাকাটি, সেইটো বস্তুকে কমিউনেল জোনছ বুলি কোৱা হয়। এইকেইটা মানে ৰেড জোনছ বা কমিউনেল জোনছ বুলি ক'ব পাৰো। ৰেড জোনছ মানে ডেঞ্জাৰ, আৰু এইখিনিত মানে বহুত বেছি ডেঞ্জাৰ হৈছিলে। মানুহবিলাকৰ মানে কোনো ঠিকনা নাই, মানে কালি কি হ'ব, মাৰামাৰি, মাৰ্ডাৰ, এটেক, এবডাকশ্যন, এইবোৰ বস্তু ইয়াত হৈছিলে চেন্ট্ৰেল কমিউনেল জোনছত। ঠিক আছে, where a large scale violence or communal riots took place, ডাঙৰ একদম ভাইলেন্স হৈছিলে, কমিউনেল ৰিয়টছ, মানুহৰ মাজত মানে এটা হেট্ৰেড হৈ গৈছিল যে তইতো মুছলিম হয়, ইউ আৰ ছাপ'জ টু গ' টু পাকিস্তান, তই কিয় আছ আমাৰ ইণ্ডিয়াত, সেনেকুৱা ধৰণৰ বস্তুবিলাক। যে তুমি হিন্দু হয়, তুমি পাকিস্তানত কিয় আছা, তুমি যোৱা তোমাৰ কাণ্ট্ৰিলৈ যোৱা, সেনেকুৱা। মই তোমালোকক এক্সাম্পল দিছো বাৰু, আই ন' আই এম বিং এ লিটল ড্ৰামাটিক, বাট সেইটো মই তোমালোকক এক্সাম্পল দিছো যাতে তোমালোকে বুজি পোৱা। ঠিক আছে, যে ইয়াত কিয় থাকিব লাগে, গ' টু ইয়াৰ অন প্লেচ, ডোন্ট কাম নিয়াৰ মি। আৰু দ্য পিপল আৰ লাইক, নাই আমি সৰুৰ পৰা ইয়াতে জন্ম হৈছো, উই আৰ বৰ্ণ এণ্ড ব্ৰট আপ হিয়াৰ, আমি জল্দি আমাৰ জেগাটো কিয় এৰিম। সেইবোৰ ইছ্যুজক লৈ, সেইবোৰ কথাক লৈ পেলাই কাজিয়া ষ্টাৰ্ট হ'বলৈ ল'লে। ঠিক আছে, a lot of violence happened regarding that. তাৰপিছত okay, I'll continue. The Muslim people avoided going or visiting those areas which comprised of the Hindu and Sikh community people, whereas on the other hand, the Hindus and Sikhs stayed away from the Muslim areas. So, jikhini Muslim manu asile, they avoided themselves. They were like, no, hekhini jagat Hindu manu thake, ba hekhini jagat Sikh manu thake, we will not go, we will not visit there. So, take hene dhore, kobole gole, on the other hand, Hindus and Sikhs stay away korile je nai amiও না যাও, তাত মুসলিম মানুহ আছে, we will not go in that place. So these are the things which happened. মানে তুমি সদা hatred আগতে কিমান ইউনিটিৰে, ইমান ইউনিটি এণ্ড ডাইভাৰ্চিটি মেইনটেইন কৰি পেলাই থাকাৰ পিছত এটা সডেন চেঞ্জ বা এটা ড্ৰাষ্টিক চেঞ্জ বুলি আমি ক'ব পাৰো। দিছ ইজ আ ভেৰি ড্ৰাষ্টিক চেঞ্জ। অ'কে, ইট ইজ নট আ স্মল চেঞ্জ, ইট ইজ আ ভেৰি ড্ৰাষ্টিক চেঞ্জ। ড্ৰাষ্টিক চেঞ্জ, ড্ৰাষ্টিক চেঞ্জ, বহুত বেছি ড্ৰাষ্টিক চেঞ্জ হৈ গ'ল। কিমান বেছি হেট্ৰেড নিজৰ মানুহখিনিৰ ওপৰতে। টিল য়েষ্টাৰডে দে ৱেৰ লাইক ব্ৰাদাৰ্ছ, দ্য হিন্দুজ এণ্ড মুছলিমছ, বাট all of a sudden they are like কি নাই, য'ত মুছলিম আছে আমি তত নাযাওঁ, দ্য হিন্দু পিপল এণ্ড শিখ পিপল are like, আৰু মুছলিম পিপল are কি নাই তাততো হিন্দু মানুহ থাকে, আমি তাত কিয় যাম। সেনেকুৱা ধৰণৰ চিটুৱেশ্যন ক্ৰিয়েট হৈছিলে, সেনেকুৱা ধৰণৰ ট্ৰমা বা সেনেকুৱা ধৰণৰ ডিছপ্লেচমেণ্ট ক্ৰিয়েট হৈছিলে বহুত বেছি। অ'কে, এণ্ড দ্য লাষ্ট পইণ্ট ইজ লাইক, not last point, sorry, last second, the minorities on both the side faced major crisis as they were not stable and had a shelter. ঠিক আছে, মাইনৰিটিজ, যিখিনি মাইনৰিটিজ আছে, এতিয়া মই মাইনৰিটিজ মানে তোমালোকক বুজাই দিছো ক্লিয়াৰলি। অ'কে, শুনি লোৱা। এতিয়া যেতিয়া ইণ্ডিয়া হ'ল বা পাকিস্তান হ'ল, ইণ্ডিয়াত এনেকুৱা কিছুমান মানে জেগা আছে য'ত অলৰেডি মুছলিম মানুহখিনি আছিলে, দে ৱেৰ নট এবল টু গ' মানে। ঠিক আছে, গোটেইখিনি মুছলিম যোৱাটো পচিবল নাছিলে। সেই মাইনৰিটিখিনি নিজৰ আইডেণ্টিটিক লৈ পেলাই, নিজৰ ক্ৰাইচিছক লৈ পেলাই বহুতখিনি প্ৰব্লেমছৰ সন্মুখীন হৈছিল, বহুত বেছি প্ৰব্লেমছ পাইছিল বা অসুবিধা বা দিগদাৰ পাইছিল। ঠিক আছে, ঠিক সেনেদৰে পাকিস্তানটো কিছুমান হিন্দু মাইনৰিটি, শিখ মাইনৰিটিৰ মানুহ, সিহঁতি মানে এনেকুৱা ধৰণৰকে প্ৰব্লেমছ পাইছিল বা দিগদাৰ পাইছিলে। দে ৱেৰ লাইক কি আমি নেক্সট থাকিম ক'ত, হোৱাট উইল বি আৱাৰ নেক্সট ডেষ্টিনেশ্যন, দে ডিডন্ট নিউ এনি অফ দেট। ঠিক আছে, চ' the minority faced a major crisis. Okay, they were forced or compelled to live in the refugee camps. The government or the administration was not able to resolve these issues. Okay, so minorities kini ki hoisile, they were like forced ki tumalokor jodi ghor nai, you don't have anywhere to stay, you had to stay in refugee camps near the border.
ওকে তুমি বৰ্ডাৰৰ ওচৰতে ইউ হেভ টু ষ্টে, তুমি যদি এটা মাইনৰিটি হয় তুমি বৰ্ডাৰৰ ওচৰতে তুমি থিয় হৈ থাকিব লাগিব বা তুমি তাতে শুব লাগিব, খাব লাগিব। ইউ হেভ টু স্পেণ্ড ইয়ৰ ডেজ দেয়াৰ অনলি। আৰু সেই সময়খিনিত সেই ৰেফিউজি কেম্পছ, ৰিহেবিলিটেশ্যন চেণ্টাৰ্ছৰ বহুত বেছি আকাল হৈছিলে বা বহুত বেছি অভাৰ কেঅটিক হৈ গৈছিল। আৰু অভাৰ কেঅটিক হোৱাৰ বাবে যিটো এডমিনিষ্ট্ৰেশ্যন হয়, যিটো ইণ্ডিয়ান গভৰ্ণমেণ্ট হয় বা পাকিস্তানৰ যিটো গভৰ্ণমেণ্ট হয়, সেই গভৰ্ণমেণ্ট ৱাজ অলছ' হেল্পলেছ। ইভেন দ্য পুলিচ অফিচাৰ্ছ ৱেৰ হেল্পলেছ, যে আমি কৰোঁ কি, হাউ টু মেক দেম ছেটেল। ৰেফিউজি কেম্প নাই, ৰেফিউজি কেম্পত প্ৰপাৰ খানা ফেচিলিটি নাই, প্ৰপাৰ খোৱা ফেচিলিটি নাই, তেনেকৈ সকলোবোৰ বস্তু একদম অভাৰ ক্ৰাউডেড হৈ পেলাই সকলোবোৰ মানুহ দে ৱেৰ ছেটেল দেয়াৰ অনলি, যিখিনি মাইনৰিটিজ আছিলে। বা সেই 10%, 2% মাইনৰিটি ৱেৰ অনলি ভেৰি ভেৰি ডিফিকাল্ট না টু ছেটেল। এতিয়া আমি কওঁহে যে 10% কিমান কণ নহ'ব, বাট 10% ৱেৰ এ লট অফ পিপল, ইটছ লাইক 100 পিপল। আৰু এই 100 পিপল একো এটা প্ৰপাৰ জেগা নোহোৱাকৈ, খোৱাৰ ফেচিলিটি নোহোৱাকৈ, পানী খোৱাৰ ফেচিলিটি নোহোৱাকৈ, হাউ কেন দে ছেটেল মানে? So the police officers, even the government was helpless of their own conditions or of their, minority খিনি conditions কাৰণে। ঠিক আছে, এইখিনি বুজিছা? Almost thousands of women population were raped or abducted while the process of displacement, and many people were killed or attacked. আটাইতকৈ sad বা most tragic thing, যিটো আমি এতিয়া গম পাম বা tragic point, almost thousands of women population মানে জানিছা ন, আমি যিখিনি women বা যিখিনি females হয়, they were not safe. They faced a lot of crisis. They were abducted, they were kidnapped, they were raped, they were even murdered. So এনেকুৱা ধৰণৰ মানে এটা horrible situation হৈ গৈছিল যে they don't know what will happen next. Even the women of their own homes, they were কি আমি নিজৰ ঘৰতে, we are not safe at all. So these are the things which happened. They were raped, abducted, displaced, so many things happened with them. Okay, and most of them were attacked or killed somehow. No, you don't need to just live, you just die. Henekwa dhৰণৰ situation ahi গৈছিল. Okay, now moving on to the next slide, consequences. Okay, consequences etiao khatam hua nai ase, he consequences kinite I'm here, I'm still stuck, don't worry. So now consequences ako, many little children, besi nayo baru অলপমান consequences খিনি বুজাই পেলাই I will wrap up today's class. Okay, so many little children were separated from their own parents, and to preserve their family honor, the women were killed by their own parents. ইয়াত সে আৰু horrible বস্তু কি হ'ব পাৰে যে নিজৰ মা দেউতাই মাৰি পেলাইছে ছোৱালীখিনিক বা womenখিনিক। That is a very very shameful act or whatever, যে family honor to save koribole we have to kill our daughters, right? So that are the thing which happened, mane je the mane women khini ekdom safe nohoy, women obostha bahut beya, they were kidnapped, on the other hand they were raped. He babe kisuman parents e ki koisil, they killed their own daughters, je no, instead of being that eneke what se ami nije mari pelao, they poisoned them, or I don't know what were the ways, because moi jetia bhabu as a woman it is very disheartening to die from your own parents, it is very very disheartening. So to preserve the family's honor, the women were killed by their own parents. Nijor maak deutake mari pelaisil teulukok. Aru বহুত সৰু সৰু ল'ৰা ছোৱালী নিজৰ মাক দেউতাৰ পৰা separate হৈ গৈছিলে. Little children, the newborn babies were separated from their parents. The newborn toddlers, সৰু ল'ৰা ছোৱালী, কি বুলি কয় 1 বছৰ 2 বছৰ 3 বছৰ ল'ৰা ছোৱালী, সেইবোৰ they were the children, toddlers, খেলা ধূলা বয়সত they were separated from their parents. ইয়াত সে আৰু horrible বা ইয়াত সে আৰু emotional বস্তু কি হ'ব পাৰে বা traumatic experience কি হ'ব পাৰে, কিন্তু সেই সময়খিনিত হৈছিল এই traumatic experiences বোৰ। Okay, so it is very serious. আৰু এই consequences বোৰ যেতিয়া লিখিবা ভালকে লিখিবা, এনেকুৱা words interpret কৰি কৰি লিখিবা যে এনেকুৱা কাৰণে হৈছিল বস্তুবোৰ, এটো কাৰণে হৈছিল বস্তুটো, হিটো কাৰণে হৈছিল বস্তুটো। ঠিক আছে, এতিয়া freedom came with settlement of refugee camps, which was considered as their new homes. এতিয়া মই refugee camps ৰ কথা অলপ আগত ক'লোৱে last slide টোত। এতিয়া আকৌ কৈছো যে ফ্ৰীডম আহিলে যেনে তেনে সেই ৰেফিউজি কেম্পছ আহিল বা ৰেফিউজি হে সেটেলমেন্টটো কৰিলে, গভৰ্ণমেণ্টে সেইটোৱে কৰিলে। ওকে, দ্য গভৰ্ণমেণ্ট ডিড দ্যাট অনলি, যে আমি ৰেফিউজি কেম্পছ দি দিওঁ, মানুহখিনি থাকক, মানুহখিনি বহক, মানুহখিনি এটলিষ্ট শুবলৈ পাওক, ৰাতিটো খোৱা লোৱাটো বাদ দিলো, এটলিষ্ট দে কেন শ্লিপ এট নাইট, বাট দ্যাট ৱাজ অলছ' নট পচিবল।
How was that possible? ইমান বেয়া এটা situation, ইমান বেয়া এটা environmentত খোৱা লোৱা খোৱা, that was not possible at all. Yes or no? Then next point is this long lasting trauma or phase was named as division of hearts. It was an important 1 mark question hoy, very important. Division of hearts ki hoy ba, what is division of hearts ba he partition or he traumatic experience to ki buli koy division of hearts মানে মনৰ যিখিনি মানে মন যিটো হয় বা আমাৰ হাৰ্ট যিটো হয়, our heart is divided into 2 parts, ইণ্ডিয়া এণ্ড পাকিস্তান। তাৰে মাজতে যিখিনি ৰেফিউজি কেম্পছত আছে তেওঁলোকেতো চাফাৰ কৰি আছে আৰু বাকীখিনি মানুহেও তাৰ ড্ৰবেক্সখিনি ভুগিব লগা হৈছে, ৰাইট? তাৰপিছত it was estimated that about 80 lakh people were forced to migrate across the border, and out of which 5 lakh people were killed in the process. ঠিক আছে, so about এটা value দিয়া হৈছে যে 80 lakh people were forced to migrate. 80 lakh, হাজাৰ নহয়, 80 lakh. Just think the amount, যে 80 lakh people were forced যে go out from here, যোৱা গৈ, you can't stay here. ঠিক আছে, আৰু তেওঁলোকে হে মাইগ্ৰেট কৰিছিল, হে ৰেফিউজি কেম্পছত আছিল 1 মাহৰ কাৰণে, 2 মাহৰ কাৰণে, 3 মাহৰ কাৰণে। তাৰপিছত তেওঁলোকে গৈ গৈ ফাইনেলি এটা সেটেলমেন্ট পাইছিল যে নাই নাই, we are settled here now. কিন্তু সেই প্ৰসেছত what about those 5 lakh people who were killed, who were attacked, who were tortured brutally? এই বস্তুটোৱে হেঁচা ঠেলাত যে আমি যে কওঁ কেতিয়াবা হেঁচা ঠেলাত মানুহ মৰিছে, কিছুমানতো সেনেকুৱা হৈছিল যে হেঁচা ঠেলাতে they were supposed to go to another place, কিন্তু তাৰপিছত সেই হেঁচা ঠেলা সেই chaosৰ মাজতে they died. These are the things which happened. People were killed in the process. Killing, murder, attack, common বস্তু partition টাইমত, common কথা বা common words যিটো মই ইউজ কৰি আছো, ষ্টাৰ্টিঙৰ পৰাই মই ইউজ কৰি আছো। কিন্তু ঠিক আছে, এতিয়া সেইখিনি সময়তে কিছুমান ৰাইটাৰ্ছ আছিলে, পোয়েটছ, ফিল্ম মেকাৰ্ছে এই পাৰ্টিশ্যনৰ যিটো ভয়াৱহ চিটুৱেশ্যন হয়, এই পাৰ্টিশ্যনৰ ভয়াৱহ চিটুৱেশ্যনটোক লৈ পেলাই কিছুমান পোয়েমছ লিখিছিল, কিছুমান ষ্টৰিজ লিখিছিল, ফিল্ম মেকাৰ্ছ বিলাকে ফিল্মছ বনাইছিল, হয়নে নহয়? এতিয়া মোৰ আগৰ দিনৰ একো ফিল্ম মনত নাই তেনেকুৱা, বাট এট ৰিচেণ্ট প্ৰেজেণ্ট টাইম তুমি যদি চোৱা, সলমান খানৰ এখন মুভি আছে ভাৰত বুলি কয়, তাত আমি দেখা পাওঁ মানে এই সলমান খানৰ যিটো মানে সৰু কালৰ যিটো ষ্টেজ হয়, সেই তেতিয়া মানে পাৰ্টিশ্যন হৈছিলে। সেই পাৰ্টিশ্যনৰ টাইমত যেতিয়া ট্ৰেইনত তেওঁ যায়গৈ, তোমালোকে যদি যোনে যোনে চাইছে দে উইল হেভ এন আইডিয়া এবাউট দ্য পাৰ্টিশ্যন বা সেই চিটুৱেশ্যনটো তেতিয়া টাইমত যে ইণ্ডিপেণ্ডেঞ্চৰ আগত কেনেকুৱা কি হৈছিলে, মানুহবোৰ ট্ৰেইনত উঠি উঠি গৈছিল। তো সেনেকুৱা ধৰণৰ কিছুমান মুভিজ আছে, ষ্টিল দেৰ আৰ লট অফ মুভিজ, ইউ কেন জাষ্ট গ এণ্ড চাৰ্চ ইন নেট, অপেন ইউৰ কম্পিউটাৰ, অপেন ইউৰ টেব, ইউ কেন জাষ্ট চাৰ্চ চাচ মুভিজ, তোমালোকে চাব পাৰা যে কেনেকুৱা বেয়া চিটুৱেশ্যন আছিলে। তো সেনেকুৱা ধৰণৰ ফিল্ম মেকাৰ্ছে বনাইছিল, তেতিয়াও বনাইছিলে, এনেকুৱা নহয় যে এতিয়াহে বনাইছে। ভাৰতো ৰিচেণ্টলি মুভিজ, বেছি দিন মানে বেছি বছৰ হোৱা নাই, 4-5 বছৰ হৈছে, কিন্তু আমি গম পাওঁ কিছুমান এনেকুৱা মুভিজো আছিলে যিটো আগৰ দিনৰ মুভিজ আছিলে, যিবোৰ ৰাইটাৰ্ছ আছিলে, পোয়েটছ আছিলে, তেওঁলোকে সেই পাৰ্টিশ্যনক লৈ পেলাই যিটো ফিল কৰিছে, যিটো বেয়া ফিল কৰিছে যে হাৰ্টছৰ ডিভিজন হৈ গ'ল, সেই বস্তুখিনি গোটেইখিনি হাইলাইটেড হৈ আছে। অ'কে, চ' এইখিনি বস্তু আছিলে কনচিকুৱেঞ্চেছ অফ পাৰ্টিশ্যন, যে 5 lakhs পিপল বিলাক মানে মানুহ মৰিছিল বা এনেকুৱা ডেথ হৈছিল, তেওঁলোকৰ ছাডেন ডেথ হৈছিলে, মাৰ্ডাৰ হৈছিলে, কিল হৈছিলে, মানে কি বুলি কয় ইফালে এট্ৰচিটিজ আহিছিলে, এবডাকশ্যন হৈছিলে, women were not safe in their own home, সেইবাবে ফেমিলিয়ে আহি পেলাই, নিজৰ ফেমিলিয়ে আহি পেলাই তেওঁলোকক মাৰি পেলাইছিলে, যিখিনি women আছিলে বা যিখিনি ফিমেল কমিউনিটি বা ফিমেল পপুলেশ্যন আছিলে, ঠিক আছে? তো ইয়াতছে আৰু কি ৱৰ্ছ হ'ব পাৰে বা ইয়াতছে আৰু কি মানে বেয়া চিটুৱেশ্যন হ'ব পাৰে? এইখিনি আছিলে consequences of partition. People lost their lives, people lost properties, people lost their own people, their loved ones. Many children lost their mothers, fathers in that. Okay, so এইখিনি আছিলে আজিৰ টপিক, consequences of partition. মই ইয়াতে সামৰিছো। Tomorrow or in the next class, I will be back with another topic. Okay, thank you.